হেল্ল' এভৰিৱান, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে এডুকেশ্যন বিষয়ৰ 2022 বৰ্ষত অনুষ্ঠিত কৰা HS ফাইনেল পৰীক্ষাৰ কুৱেশ্যন পেপাৰখন সমাধান কৰি দিম। গতিকে ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব। ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। তোমালোকৰ পৰীক্ষাত খালী ঠাই আহিব কেইটামান, গতিকে খালী ঠাই চাই যাবা। প্ৰথম প্ৰশ্নটো হ'ল, গুৱাহাটী বিশ্ববিদ্যালয় ডেছ চনত স্থাপন কৰা হৈছিল? উত্তৰটো হ'ব 1948 চনত স্থাপন কৰা হৈছিল। ভাৰতবৰ্ষত ডাকযোগ শিক্ষা ব্যৱস্থা ডেছ চনত আৰম্ভ হয়? ইয়াৰ উত্তৰটো হ'ব 1962 চনত আৰম্ভ হয়। বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয়। এডৱাৰ্ড লী থৰ্ণডাইকে প্ৰৱৰ্তন কৰা প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিক শিক্ষণৰ ডেছ তত্ত্ব বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব সংযোগবাদ তত্ত্ব বুলি কোৱা হয়। তাৰপিছত খালী ঠাইকেইটা তোমালোকে চাই ল'বা। কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ হিচাপে নিৰ্ণয় কৰোঁতে সকলো ৰাশি বিচাৰ কৰা হয়? এইটো খালী ঠাই হ'ব, উত্তৰটো হ'ব গড়। এইটো খালী ঠাইত আহে। দূৰ শিক্ষা কি? গতিকে এইটো ইম্পৰ্টেণ্ট হয়, কনচেপ্টটো শিকি ল'বা। দূৰ শিক্ষা, ইয়াৰ আন এটা নাম হৈছে দূৰত্ব শিক্ষা। তাৰপিছত এনেকুৱা এটা তোমালোকৰ উক্তি আহিব যে এই কথাষাৰ কোনে কৈছিল, এইটো চাই যাবা। শিক্ষণৰ মৌলিক অনুবন্ধন বা তত্ত্বৰ স্থতা কোন আছিলে? পেভলভ আছিলে। ইয়াৰ আনচাৰটো ঠিক কৰি ল'বা। এনেকুৱা এটা MCQ 1 নম্বৰীয়া প্ৰশ্ন আহিব। এই উক্তিষাৰ কাৰ এনেকুৱা এটা আহে? ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ কাক বোলে? এইটো কনচেপ্টটো শিকি ল'বা। সমূহিত ৰাশিৰ মধ্যমা নিৰ্ণয় কৰা সূত্ৰটো চাই যাবা। মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়া আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ লিখা? মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত শিক্ষা আৰু উৎপাদনমুখিতা সম্পৰ্কে কোঠাৰী আয়োগৰ দুটা পৰামৰ্শ লিখা? এইকেইটা প্ৰশ্ন বনাই দিব, মষ্ট ইম্পৰ্টেণ্ট হয়। গতিকে এইকেইটা ভালদৰে শিকি যাবা। কৰ্ম অভিজ্ঞতা কনচেপ্টটো শিকি যাবা। অগতানুগতিক শিক্ষাৰ দুটা উদ্দেশ্য উল্লেখ কৰা? উদ্দেশ্য, বৈশিষ্ট্য, লক্ষ্য একে হয়। গতিকে মষ্ট ইম্পৰ্টেণ্ট এইকেইটা চাবা। দূৰ শিক্ষাৰ দুটা তাৎপৰ্যপূৰ্ণ দিশ? গতিকে এইকেইটা বৈশিষ্ট্য হয়, একে হয়। বৈশিষ্ট্য উদ্দেশ্য একেবোৰে। পৰিৱেশ শিক্ষাৰ দুটা নীতি উল্লেখ কৰা? এইটো মষ্ট ইম্পৰ্টেণ্ট, এইটো চাই যাবা। মূল্যবোধ শিক্ষা বুলিলে কি বুজা? গতিকে মূল্যবোধ শিক্ষা কাক বোলে? এইটো শিকি ল'বা, মষ্ট ইম্পৰ্টেণ্ট হয়। পৰিপক্কতা আৰু শিক্ষণৰ মাজত পাৰ্থক্য? এইটো ইম্পৰ্টেণ্ট। বিস্মৃতিৰ দুটা মানসিক কাৰণ উল্লেখ কৰা? স্মৃতি কাক বোলে? বিস্মৃতি কাক বোলে? লগতে স্মৃতি, বিস্মৃতিৰ মানসিক কাৰণ, আভ্যন্তৰীণ কাৰণ, এইবোৰ ইম্পৰ্টেণ্ট, পৰীক্ষাত আহি থাকে। তাৰপিছত মানসিকভাৱে স্বাস্থ্যৱান লোকৰ এজনৰ থাকিবলগীয়া কেইটামান সামাজিক গুণ বা বৈশিষ্ট্য? একেইবোৰে হয়। তোমালোকে এইকেইটা শিকি যাবা। তাৰপিছত তোমালোকৰ এনেকুৱা এটা প্ৰশ্ন আহিব যেনে গড় আৰু মধ্যমা আৰু বহুলক নিৰ্ণয় কৰা? এইটো তোমালোকে শিকি ল'বা। তোমালোকৰ কিতাপত ধুনীয়াকৈ উদাহৰণবোৰ দিয়া আছে। অসমৰ মাধ্যমিক শিক্ষাৰ 4টা মূল সমস্যা আলোচনা কৰা? মষ্ট ইম্পৰ্টেণ্ট, এইটো চাই যাবা। মুক্ত শিক্ষা ব্যৱস্থাৰ 4টা সুবিধা আলোচনা কৰা? মুক্ত শিক্ষা কাক বোলে? লগতে ইয়াৰ সুবিধা অসুবিধাসমূহ তোমালোকে চাই যাবা, ইম্পৰ্টেণ্ট হয়। অন্তদৰ্শন শিক্ষণক শৈক্ষিক তাৎপৰ্য সম্পৰ্কে আলোচনা কৰা? অন্তদৰ্শন আৰু অনুবন্ধন, প্ৰচেষ্টা, ভুল পদ্ধতি, এইবোৰৰ তাৎপৰ্যপূৰ্ণ দিশসমূহ অৰ্থাৎ বৈশিষ্ট্যসমূহ ইম্পৰ্টেণ্ট, চাই যাব লাগিব। ইয়াৰ পৰা পৰীক্ষাত আহিব। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, চাই ল'বা। প্ৰশ্নবোৰ বনাই দিছে, আনচাৰ এটাই। অনুবন্ধন শিক্ষণৰ 4টা বৈশিষ্ট্য আলোচনা কৰা? এইটো মষ্ট ইম্পৰ্টেণ্ট। অনুবন্ধন কাক বোলে সেইটো লিখিব লাগিব, লগতে পইণ্ট কেইটা লিখি এটা সামৰণি লিখিব লাগিব। এইটো ইম্পৰ্টেণ্ট হয়, শ্ৰেণীকোঠাত মানে কেনেকৈ মনোযোগ আৰু আগ্ৰহ বিকাশ কৰিব পাৰে, ইম্পৰ্টেণ্ট, চাই ল'বা। তাৰপিছত এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহে, ইয়াৰ উত্তৰকেইটা দিয়া আছে, তোমালোকে ভালদৰে চাই ল'বা। মানসিক স্বাস্থ্যৱান ব্যক্তিৰ কিছুমান উদ্দেশ্য আৰু বৈশিষ্ট্য আহে, সেইবোৰো চাবা। মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্য বুলি আলোচনা কৰাটো মষ্ট ইম্পৰ্টেণ্ট। লং কুৱেশ্যন 4 নম্বৰ। ইয়াত তোমালোকে আৰম্ভণি আৰু পইণ্ট লিখি সামৰণি লিখিব লাগিব। মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ আলোচনা কৰাটো মষ্ট ইম্পৰ্টেণ্ট। উত্তৰকেইটা দিয়া আছে পইণ্ট ৱাইজ 1, 2, 3। এইকেইটা ইম্পৰ্টেণ্ট হয় বহুত। তাৰপিছত তোমালোকে 21 নম্বৰটো চাবা। শিশুৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত পৰিয়ালৰ ভূমিকা আলোচনা কৰা? এইটো ইম্পৰ্টেণ্ট হয়, ধুনীয়াকৈ পইণ্ট ৱাইজ লিখিব লাগিব। আৰম্ভণি, পইণ্ট, সামৰণি এনেকৈ লিখিব লাগিব। 10টা পইণ্ট ধুনীয়াকৈ দিয়া আছে। তাৰপিছত তোমালোকে 22 নম্বৰ প্ৰশ্নটো চাব লাগিব। কেন্দ্ৰীয় প্ৰৱণতাৰ মাপ বুলিলে কি বুজা? লগতে ইয়াৰ সুবিধাসমূহ চাব লাগিব, মষ্ট ইম্পৰ্টেণ্ট এইটো। তাৰপিছত তোমালোকে চাব লাগিব ভেদ্যতা বা বিচ্যুতিৰ জোখ বুলিলে কি বুজা? চতুৰ্থ বিচ্যুতি পৰিমাপনৰ 3টা সুবিধা লিখা? এইটো মষ্ট ইম্পৰ্টেণ্ট, এইটো তোমালোকে চাই যাবা।
লগতে 12 12টা বহুভুজ কাক বোলে ইয়াৰ এটা চিত্ৰ অংকন কৰা তোমালোকৰ পৰীক্ষাত 12 12টা বহুভুজ আহিব পাৰে মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো 12 12টা বহুভুজ কাক বোলে লিখা আছে লগতে তোমালোকে চিত্ৰটো চাই যাবা আৰু আয়ত চিত্ৰ চাবা লগতে বৃত্তচিত্ৰ কাক বোলে এটা বৃত্তচিত্ৰ অংকন কৰা তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে চাই যাবা বৃত্তচিত্ৰ ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব তাৰ পিছত লং কোৱেশ্চন মাধ্যমিক শিক্ষা আইন অসম 1961 চনৰ দ্বাৰা প্ৰদান কৰা অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ আলোচনা কৰা এইটো মোষ্ট ইম্পৰ্টেণ্ট ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে তোমালোকে চাই ল'বা তাৰ পিছত এইটো ইম্পৰ্টেণ্ট হয় মাধ্যমিক শিক্ষা সম্পৰ্কে 1986 চনত জাতীয় শিক্ষা নীতিৰ উল্লেখ কৰা পৰামৰ্শসমূহ আলোচনা কৰা এইটো মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্নবোৰ বনাই দিব আনসাৰ একেটাই ধুনীয়াকৈ উত্তৰটো চাই ল'বা এইটো বহুত ইম্পৰ্টেণ্ট হয় 25 নম্বৰটো জনসংখ্যা শিক্ষা কাক বোলে শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা কেনেধৰণে প্ৰদান কৰিব পাৰোঁ এইটো প্ৰশ্ন পৰীক্ষাত বনাই দিব গতিকে জনসংখ্যাৰ ওপৰত তোমালোকে চাই যাবা কনচেপ্টটো এইকেইটা হৈছে পয়েন্ট আৰম্ভণি লিখা হৈছে ইয়াত পয়েন্ট লিখা হৈছে আৰু সামৰণিটো তোমালোকে লিখি দিবা মোষ্ট ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন অথবা মহিলা সবলীকৰণ বুলিলে কি বুজা তোমালোকৰ পৰীক্ষাত মহিলা সবলীকৰণটো আহিব গতিকে ইয়াৰ কনচেপ্টটো শিকি যাবা মহিলা সবলীকৰণৰ উদ্দেশ্য আহিব পাৰে বৈশিষ্ট্য আহিব পাৰে আৰু ভূমিকা আহিব পাৰে একেবোৰে হয় আনসাৰ গতিকে মহিলা সবলীকৰণৰ ওপৰত আহিব এইটো ভালদৰে কনচেপ্টটো শিকি ল'বা এইখিনি তোমালোকে লিখিবা মহিলা সবলীকৰণ কাক বোলে লগতে তোমালোকৰ কিতাপত ধুনীয়াকৈ পয়েন্টবোৰ দিয়া আছে আৰু সামৰণি এটা লিখি দিবা শিক্ষণ বুলিলে কি বুজা ইয়াৰ গুৰুত্বপূৰ্ণ ব্যক্তিনিষ্ঠ বা আভ্যন্তৰীণ চৰ্তসমূহ আলোচনা কৰা এইটো মোষ্ট ইম্পৰ্টেণ্ট এইটো তোমালোকে চাই যাবা শিক্ষা আৰু প্ৰচেষ্টা পদ্ধতি বুলিলে কি বুজা মানে প্ৰচেষ্টা আৰু ভুল পদ্ধতি বুলিলে কি বুজা এইবাৰদিত সজদাকে প্ৰৱৰ্তন কৰা নীতিসমূহ আলোচনা কৰা এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিব মোষ্ট ইম্পৰ্টেণ্ট এইটো চাই যাবা তাৰপিছত গড় কাক বোলে অনুমিত পদ্ধতিৰে গড় নিৰ্ণয় কৰা 12 12টা তালিকা এখন দিব তাৰ পৰা তুমি গড় নিৰ্ণয় কৰিব লাগে তুমি অনুমিত পদ্ধতি ব্যৱহাৰ কৰিব লাগিব নহলে দীৰ্ঘ পদ্ধতি ব্যৱহাৰ কৰিব লাগিব আৰু তোমালোকৰ পৰীক্ষাত এই মেথছবোৰ আহে যেনে গড় মধ্যমা বহুলক কাক বোলে লগতে ইয়াৰ অংকবোৰ কৰিব দিব গতিকে মেথছবোৰ তোমালোকে ভালদৰে চাই যাবা লগতে বিচ্যুতি কাক বোলে বিচ্যুতি এটাৰ চিত্ৰ অংকন কৰা মানে অংকন প্ৰণালীটো তুমি তোমালোকে চাবা বৃত্তৰ অংকন প্ৰণালী বিচ্যুতি কেনেকৈ নিৰ্ণয় কৰে গড় কাক বোলে মধ্যমা কাক বোলে বহুলক কাক বোলে বহুলক উলিওৱা গড় উলিওৱা বৃত্তচিত্ৰ অংকন কৰা লগতে বহুভুজ অংকন কৰা আৰু আয়তচিত্ৰ অংকন কৰা তোমালোকৰ পৰীক্ষাত এইবোৰে আহিব গতিকে তোমালোকে এডুকেশ্যনৰ পৰীক্ষাত গোটেইবোৰ প্ৰশ্ন বনাই লিখিব লাগিব আৰম্ভণি পয়েন্ট সামৰণি এনেকৈ লিখিলে সম্পূৰ্ণ নম্বৰ লাভ কৰিব পাৰিবা গতিকে এইকেইটা প্ৰশ্ন আগতে আহিছিলে গতিকে এইকেইটা প্ৰশ্ন মোষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাত এনেকুৱা প্ৰশ্নই আহিব আৰু ইয়াৰ পৰা বহুতকেইটা কমন পৰিব আৰু এডুকেশ্যনৰ প্ৰশ্নবোৰ তোমালোকৰ পৰীক্ষাত বনাই দিব গতিকে কনচেপ্টটোৰ ওপৰত তোমালোকে গুৰুত্ব দিবা গতিকে এইটো আছিলে ভিডিঅ'টো বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰিছিলে এডুকেশ্যনৰ কুৱেশ্যন আনচাৰ লাগে গতিকে এই ভিডিঅ'টো তোমালোকে যদি ভালদৰে চাইছা তেনেহ'লে তোমালোকৰ পৰীক্ষা নিশ্চয় ভাল হ'ব গতিকে আজিৰ এই ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰি দিবা আৰু পৰীক্ষাৰ আগত এই ভিডিঅ'টো তোমালোকে এবাৰ চাবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু নেক্সট কিহৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা ধন্যবাদ